চলি অহা সৎভক্তিৰ এনে এক ধাৰাবাহিকতা ঋষি মুনি ত্ৰিদেৱেও যাৰ সম্ভেদ নাপালে ভক্তিটো সকলোৱেই কৰে আৰু সকলো সময়তে এইটোৱেই ভাবে যে থাকিবলৈ এটা ভাল ঘৰ হওক ফুৰিবৰ কাৰণে ডাঙৰ ডাঙৰ পাৰ্ক থাকক খাবৰ বাবে সোৱাদযুক্ত খাদ্য থাকক আমাৰ কেতিয়াও বেমাৰ নহওক কেতিয়াও যেন দুখত নাথাকো আৰু কেতিয়াও যাতে নমৰো সকলো সময়তে যেন ফূৰ্তিত থাকো কিন্তু কি সম্ভৱ আমি সকলোৱে ইমান ভক্তি কৰো ব্ৰত ৰাখো শ্ৰাদ্ধ পাতো যাত্ৰা কৰো মন্দিৰলৈ গৈ মূৰ্তি পূজা কৰো भवाब्धितारकं परं नीलकण्ठमिप्सितार्थदायकं त्रिलोचनं कालकालमम्बुजाशमक्षशूलमक्षरं चर्चলৈ গৈ প্ৰেয়াৰ কৰোঁ মছজিদলৈ গৈ নামাজ আদা কৰোঁ আৰু গুৰুদ্বাৰালৈ গৈ শিৰ দোৱাওঁ তথাপিও দুখত কিয় আছো কিন্তু আপোনালোকে জানেনে সেয়া কি ভক্তি যি ভক্তিয়ে মীৰাক বিহৰ পৰা বচাইছিলে ধ্ৰুৱ আৰু প্ৰহ্লাদৰ ৰক্ষা কৰিছিলে অন্ধক দৃষ্টি আৰু কলাক শ্ৰৱণ শক্তি দিছিলে গৰীক প্ৰাণ দিলে দুখীসকলক সুখী জীৱন দিলে মৃতজনক জীৱন দান দিলে আৰু দুৰাৰোগ্য বেমাৰ দূৰ কৰিলে পৰিস্থিতি ভয়ানক পৰিস্থিতি তাৰমানে অকল এটা পৰিস্থিতিয়ে নহয় একদম মানে এইটো সুইচাইড টেন্ডেন্সিৰ নিচিনা পৰ্যায়ত মই আছিলোঁ মোৰ হাজবেণ্ডৰ বহুত ডাঙৰ হাৰ্ট এটেক হৈছিল তেওঁ একেবাৰে মৃত্যুৰ মুখৰ পৰা ঘূৰি আহিছে বুলি ক'ব লাগিব আগত যিটো ভয় আছিলে মই আগতে ঘৰৰ পৰা ওলাব নোৱাৰিছিলোঁ যে মই ক'ৰবাত কি যদি মৰি যাম নেকি বা খুব দুৰ্বল হৈ যাওঁ কিন্তু এতিয়া পৰমাত্মাৰ দীক্ষা লোৱাৰ পাছত প্ৰকৃত ভগৱান পোৱাৰ পাছত এতিয়া এনেকুৱা এটা মানে শৰীৰৰ বল পাইছোঁ যে বিন্দাছ ঘূৰি ফুৰিছোঁ কিন্তু কোনো ধৰণৰ অসুবিধা হোৱা নাই আজিলৈকে ঔষধ নোখোৱাকৈ সন্ত ৰামপালজী মহাৰাজৰ চৰণ অহাৰ পিছত মই একদম মেডিচিন খোৱা বন্ধ কৰিলোঁ মেডিচিন নোখোৱাকৈ অকল দীক্ষা লোৱাতে মই সুস্থ হ'লোঁ মই আগতে নিচা কৰিছিলোঁ মই আৰ্মিত থাকোঁতে বহুত নিচা কৰিছিলোঁ আমি আৰ্মি পাৰ্চনটো নিচা কৰে চবে কিন্তু ময়ো নিচা কৰিছিলোঁ কিন্তু যেতিয়া তত্ত্বদৰ্শী সন্ত ৰামপাল চৰণ আহিলোঁ তাৰপিছত এই নিচাবিলাক নিজে নিজে ঠিক হৈ গ'ল সন্ত ৰামপালজী মহাৰাজৰ ওচৰত অহাৰ দিনাখনৰ পৰাই মই লাভ পাইছিলোঁ মন্ত্ৰ দিছিল সেই মন্ত্ৰ 2-3 বাৰ টান দিয়াৰ লগে লগে সাতকে আপোনাৰ কাল নোহোৱা হৈ গ'ল এতিয়া মই ভাবিছিলোঁ যে গুৰু মহাজনে সত্য কথা কৈছে এই পৃথিৱীত তেওঁ বাহিৰে আৰু কোনো নাই গতিকে আমি মানুহ হয় আমি শুদ্ধ জীৱ হয় আমি তেওঁৰ চৰণলৈ গৈ আমি আত্মা কল্যাণ কৰিব লাগে পূজ্য ৰামপালজী গুৰুদেৱৰ চৰণত অহাৰ পিছত লাভ বুলি ক'বলৈ গ'লে মোৰতো চাগে এসপ্তাহটো কৈ শেষ কৰিব নোৱাৰিম ইমানেই লাভ পাইছোঁ মই এতিয়া গম পাইছোঁ বাস্তৱত সেইটো সঁচা কথাই কৈছিলে যিকেইজনে কৈছিলে কাৰণ মোৰ লগত সেইটো 100% মই প্ৰমাণ পাইছোঁ মানৱ জীৱনৰ যে মুখ্য উদ্দেশ্য পৰমাত্মা প্ৰাপ্তি সেই কথাটো আমি সদগুৰু ৰামপালজী মহাৰাজৰ পৰাই গম পাইছোঁ ভক্তি সকলোৱেই কৰে কিন্তু উপৰোক্ত লাভ কেৱল সৎভক্তিৰ পৰাই প্ৰাপ্ত হয় আজিও সৎভক্তি কৰি থকা হাজাৰ হাজাৰ লাখ লাখ মানুহৰ শাস্ত্ৰ অনুকূল ভক্তিৰ লাভ প্ৰাপ্ত হৈ আছে আহক জানো এনেকুৱাই লাখ লাখ শ্ৰদ্ধালুৰ মাজৰ এজন সৎভক্তি কৰা এই শ্ৰদ্ধালুজনৰ অনুভৱ স্যাৰ নমস্কাৰ নমস্কাৰ স্যাৰ কি নাম আপোনাৰ মোৰ নাম ভিপি সিং স্যাৰ ক'ৰ পৰা আহিছে আপুনি মই জাগিৰপুৰ লুধিয়ানাৰ বাসিন্দা হয় স্যাৰ সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগত আপুনি কি ভক্তি সাধনা কৰিছিল মই আগতে বজৰং বলীৰ পূজা কৰিছিলোঁ
কেইদিনমান বজৰংবলীৰ পূজা কৰি কৰি তেওঁক এৰি আকৌ শংকৰ ভগৱানৰ পূজা কৰাত লাগিছিলোঁ। আকৌ শংকৰ ভগৱানৰ পূজা কৰি কৰি মই অমৰনাথলৈকে গ'লোঁ। অমৰনাথো গৈ আহিলোঁ শংকৰ ভগৱানৰ। সেইদিনাই মই সিদ্ধান্ত ল'লোঁ যে যিদিনাই মই মৰিম শংকৰ ভগৱানৰ শৰণত মই অমৰনাথ গৈহে মৰিম। সকলোকে পূজা কৰিছিলোঁ, কিন্তু পূজা কৰি কৰি মই এইটো স্থান পালোঁ যে দিনে প্ৰতিদিনে মোৰ শৰীৰটো বেয়া হ'বলৈ ধৰিলে আৰু সকলোবোৰ শেষ হ'বলৈ ধৰিলে। এবাৰ কি হ'ল যে এবাৰ মই বেমাৰত পৰিলোঁ। তেতিয়া বেমাৰত কেনেকৈ পৰিলোঁ, মোৰ হাইড্ৰষ্টিলৰ অপাৰেশ্যন হৈছিলে। হাইড্ৰষ্টিলৰ অপাৰেশ্যন ঠিক হ'ল, এদিন মোৰ জ্বৰ হ'ল, তাৰ দ্বিতীয় দিনা একেবাৰে চেল ডাউন হৈ গ'ল। চেল ডাউন ইমানেই হৈ গ'ল 1 লাখ বাছিল। 1 লাখৰ পাছত মোক পানী দিয়া হ'ল। পানী দিয়াৰ পাছত মোৰ দিনে প্ৰতিদিনে চেল ডাউন হ'ব ধৰিল আৰু শেষত মোৰ 4000 চেলহে বাছিল। 4000 চেলৰ ভিতৰত ডক্টৰে কৈছে 4000 চেলত কোনো জীয়াই নাথাকে। ছাৰ, আপুনি দেৱী দেৱতাসকলৰ পূজা কৰিছিলে, ভগৱান শিৱৰ ওপৰত আপোনাৰ দৃঢ় আস্থা আছিলে। গতিকে ছাৰ, সেই পূজা এৰি আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ কেনেকৈ আহিল? মই আগতে ল'ৰা ছোৱালীক পঢ়াইছিলোঁ। গতিকে মোৰ ওচৰত এজন ভগত আহিছিলে, দুৰ্গেশ দাস নাম আছিলে। তেওঁ মোক ক'লে যে আপুনি মোৰ ছোৱালীজনীক পঢ়াওক। মই ক'লোঁ মোৰ লগত সময় নাই। তেতিয়া তেওঁ ক'লে 10 বজাত ৰাতি পঢ়াওক। মই ক'লোঁ সময়ে নাই, 10 বজাত মই ডিউটিৰ পৰা আহোঁহে। তেতিয়া ক'লে কিমান পইচা ল'ব? মই ক'লোঁ যে যিমানেই পইচা নিদিয়ক কিয় নোৱাৰিম পঢ়াব। তেতিয়া ক'লে যে মই আপোনাক 5000 টকা টিউশ্যন ফিজ দিম, পঢ়াবনে মোৰ ছোৱালীজনীক? তেতিয়া ক'লোঁ যে 5000 বাদ দিয়া, 50000 টকা দিলেও মই তোমাৰ ছোৱালীজনীক নপঢ়াওঁ। দ্বিতীয় দিনাখন যেতিয়া ডিউটিৰ পৰা মই আহিলোঁ, 2-3জন তাত যি বহি আছিলে তাতে তেওঁৰো ছোৱালীজনী আহি গ'ল। মই ক'লোঁ যে ছোৱালীজনীকতো মই প্ৰথমেই কৈছিলোঁ নপঢ়াওঁ বুলি, তেন্তে ছোৱালীজনী আহিল কিয়? মই মোৰ মানুহজনীক, মোৰ ৱাইফক বহুত ধমক দিলোঁ আৰু ক'লোঁ যে এই ছোৱালীজনী আমাৰ ঘৰত আহিব নালাগে। ল'ৰা ছোৱালী মই নপঢ়াওঁ, পঢ়াই মোৰ ইচ্ছা নোহোৱা হৈ গৈছে, গতিকে মই কাকোৱে নপঢ়াওঁ। গতিকে সেইদিনাখনতো মই সেই ছোৱালীজনীক খেদি দিলোঁ। দ্বিতীয় দিনাখন আকৌ আহি গ'ল সেই ছোৱালীজনী। মই ক'লোঁ যে আজি এই ছোৱালীজনী কিয় আহিছে? তেতিয়া ক'লে যে তাইৰ দেউতাক গেটত আছে। মই ক'লোঁ যে খবৰদাৰ, তাইৰ বাপেকক ভিতৰলৈ আহিব নিদিবা। যদি তাইৰ দেউতাক ভিতৰলৈ আহি যায়, সকলোকে ঘৰৰ পৰা বাহিৰলৈ উলিয়াই দিম। তেতিয়া তেওঁ সেই ছোৱালীজনীক ক'লে যে ছুটি হৈ গ'ল, যোৱা, হৈ গ'ল, ক্লাছ শেষ। সেই ছোৱালীজনী গ'ল আৰু তাই এখন কিতাপ লৈ আহিলে। মই সুধিলোঁ যে এতিয়া তুমি কি কৰিবলৈ আহিছা? ছুটি হৈ গ'ল যেতিয়া, তুমি আকৌ কিয় আহিছা? তাই কয় এই কিতাপখন লওক। মই ক'লোঁ যে ধেত তেৰি, এই কিতাপ দিবলৈ আহিছে, মূৰতে মই মাৰিছোঁ। মই ক'লোঁ যে মই যি কিতাপ পঢ়োঁ পজিটিভিটিৰ কিতাপহে পঢ়োঁ, বেলেগ কিতাপটো নপঢ়োঁৱেই, তাত ৰাখি দিয়া, এইবোৰ কিতাপ লৈনো মই কি কৰিম? তাৰপিছত ক'লে সেই ছোৱালীজনীটো গুচি গ'ল। সেই কিতাপখনত মই এইটো দেখিলোঁ, জ্ঞান গংগা লিখি থোৱা আছিলে। মই মনতে ভাবিলোঁ যে জ্ঞান গংগা লিখাৰ কাৰণটো কি হ'ব পাৰে? ইয়াৰ অৰ্থ হৈছে যে ইয়াত যি জ্ঞান আছে সেয়া গংগাৰ দৰে পবিত্ৰ হ'ব। দ্বিতীয় কথাটো, কিতাপখন যেতিয়া এট্ৰেক্টিভ হৈ গ'ল, মই সেইখন খুলি চালোঁ। তেতিয়া তাত দেখিলোঁ যে তাত লিখা আছিলে কবিৰ চাহেব দেৱ। পুনৰ মই মূৰত হাতেৰে মাৰিলোঁ। মই ক'লোঁ যে হৈ গ'ল সৰ্বনাশ, এই কবিৰ দেৱেতো বাণীবোৰ উল্টাকৈ কয়। ঠিক আছে, মই মনতে ভাবিলোঁ যে যদি উল্টাকৈ বাণীবোৰ কয়, গতিকে মই কিতাপখন উল্টাকৈ পঢ়ি চাওঁ। যেতিয়া এবাৰ কিতাপখন পঢ়িলোঁ, পঢ়ি 12 বাজি গ'ল। প্ৰথম ষ্টৰী পঢ়িলোঁ ভক্তৰ, মানে যি তাত অনুভৱ লিখা থাকে সেয়া মই পঢ়িলোঁ। তাৰপাছত দ্বিতীয় অনুভৱ পঢ়িলোঁ, তেতিয়া 1 বাজিল। তাৰপাছত মই কিতাপ বন্ধ কৰিলোঁ আৰু শুই গ'লোঁ। দ্বিতীয় দিনা মই ৰাতিপুৱাই ছুটি লৈ আহিলোঁ। খানা খাই লৈ ল'ৰা ছোৱালীক মই একো নপঢ়ালোঁ, মই কিতাপ পঢ়িবলৈ লাগিলোঁ। কিতাপখন মই ওলোটাকৈ পঢ়িছিলোঁ, চিধা পঢ়া নাছিলোঁ, ওলোটাকৈ পঢ়িছিলোঁ। তাৰ পাছত কিতাপ পঢ়াৰ পাছত মোৰ এনেকুৱা হ'বলৈ আৰম্ভ হ'ল, ভিতৰি মই চট ফটাবলৈ ধৰিলোঁ। পিছত যোনে মোক কিতাপখন দিছিলে তাৰ মই কলাৰত ধৰি ল'লোঁ এনেকৈ। মই ক'লোঁ যে মই তোক শেষ কৰি দিম, তোক থাকিবলৈ নিদিওঁ। 2জন মানুহে লুধিয়ানাত থাকিব পাৰিব, হয়তো তই নহ'লে মই। ক'লে যে আচলতে কথাটো কি? মই ক'লোঁ যে এই আশ্ৰমখন য'ত আছে মোক তালৈ লৈ যা, নহ'লে 2 দিনৰ ভিতৰত মই তোক শেষ কৰি পেলাম। তেখেতে ক'লে যে এজন ল'ৰাক পঠিয়ালে, ইমান সৰু ল'ৰা আছিলে, তাক ক'লে যে এওঁৰ লগত গুচি যা। সেই ল'ৰাটোৰ মই কলাৰত ধৰিলোঁ। মই ক'লোঁ যদি মোক আশ্ৰমলৈকে তই লৈ যাওঁ তেনেহ'লে ঠিকে আছে, নহ'লে কিন্তু মই কেৰাতে জানো, তোক মই ইয়াতে শেষ কৰি দিম। ক'লে মই পোৱাই দিম। যেতিয়া তালৈকে গ'লোঁ, তাৰ সৌন্দৰ্যতা দেখিলোঁ। সতলোক আশ্ৰম বৰবালাৰ আজিলৈকেতো মই এনেকুৱা সৌন্দৰ্যতা মোৰ জীৱনত মই ক'তোৱে দেখা নাই। তাৰ যি মান সন্মান ইজ্জত, খোৱা পিন্ধাৰ ঢং, উঠা বহাৰ ঢং, থকাৰ ঢং
আজিলৈকে না মোৰ ঘৰত দেখিছোঁ না মোৰ শহুৰৰ ঘৰত দেখিছোঁ, ক'তোৱে দেখা নাই। তাতে নাম দান লৈ মই উভতি আকৌ গুচি আহিলোঁ। যেতিয়া উভতি আহিলোঁ, মোৰ লগত এটা ল'ৰাও গৈছিলে, সৰু ল'ৰা আছিলে, সেই ল'ৰাটোও মোৰ লগত গুচি আহিলে। সেই ল'ৰাটোৱে ক'বলৈ ধৰিলে, তাত দেখোন হালোৱা খাবলৈ পাওঁ, পুৰি খাবলৈ পাওঁ, চাউলো খাবলৈ পাওঁ, ক্ষীৰো খাবলৈ পাওঁ। ইমান 10 দিনৰ ভিতৰত সেই ল'ৰাটোৱে ইমান মটিভেশ্যন আমাৰ ভিতৰত ভৰাই দিলে, আমাৰ সম্পূৰ্ণ পৰিয়ালে গৈ তাত নামদান লৈ ল'লে। ছাৰ, আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা কেতিয়া ল'লে? 12/6/2014 মই নামদান লৈছিলোঁ। ছাৰ, মই জানিব বিচাৰিম যে আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ কোনবোৰ কথাত প্ৰভাৱিত হ'ল? আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ জ্ঞানৰ পৰা প্ৰভাৱিত হ'লনে, নে তেওঁৰ আশ্ৰমৰ সুবিধাবোৰৰ পৰা? নহয়, মই যিখন কিতাপ পঢ়িছিলোঁ তাত যি ভক্তসকলে লিখিছিলে, আমাৰ এইটো লাভ হ'ল, সেইটো লাভ হ'ল, মই সৰুৰ পৰা এইটোৱে বিচাৰি আছিলোঁ যে কোনটো এনেকুৱা বস্তু আছে, কোনটো এনেকুৱা মন্ত্ৰ আছে যাৰ পৰা ইমান লাভ হৈ আছে। মইতো সেই বস্তুটোৰ সন্ধানত আছিলোঁ। ছাৰ, আপুনি পুস্তকৰ মাধ্যমেৰে ভক্তসকলৰ অভিজ্ঞতাৰ কথা জানিলে। গতিকে ছাৰ, মই জানিব বিচাৰিম যে সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত আপুনি কি লাভ পালে? ছাৰ, মোৰতো বহুত অভিজ্ঞতা আছে। মোৰতো দিন প্ৰতিদিনৰ অভিজ্ঞতা আছে। যেতিয়া মই নাম দান লৈ আহিছিলোঁ, সেই সময়ত মোৰ ব্যৱসায় চব বন্ধ হৈ আছিলে। মই পৰমাত্মাক নিবেদন জনাইছিলোঁ যে হে পৰমাত্মা, এই পৃথিৱীত আমাৰ সমান গৰীব মানুহ আজিলৈকে না কোনো জন্ম হৈছে আৰু কোনো নহয়ও। মই 15 দিনলৈকে ৰুটি নাখাইছিলোঁ, পিঁয়াজ সিজাই খাইছিলোঁ, আলু সিজাই খাইছিলোঁ। কিন্তু আপুনি কৈছিলে যে আপুনি ল'ৰা ছোৱালীক পঢ়ায়। মই পঢ়াইছিলোঁ, পইচাও আহিছিল, কিন্তু সিমানখিনি পইচা আমাৰ ঘৰলৈকে অহা নাছিলে। কেতিয়াবা এজন ডাক্তৰক দিবলগীয়া হয়, কেতিয়াবা আনজন ডাক্তৰক দিবলগীয়া হয়। যিয়ে পইচা আহিছিলে সেই পইচা ঘৰলৈ অহাৰ আগতে ডক্তৰৰ ওচৰলৈ যাবলৈ এষ্টিমেট ৰেডি হৈ গৈছিল। তেন্তে কি লাভ পালে? ছাৰ, এইটো লাভ হ'ল, পোনপ্ৰথমে মোৰ হাইড্ৰচিলৰ অপাৰেশ্যন হৈছিল। হাইড্ৰচিল অপাৰেশ্যনৰ পাছত মোৰ 1 মাহলৈকে চিলাই কটা নাছিলে। দ্বিতীয় কথাটো হ'ল যে চিলাই যেতিয়া ভালদৰে হৈছিল, তাৰ পাছত মই বেমাৰত পৰিলোঁ আৰু মোৰ শৰীৰৰ চেল ডাউন হৈ গৈছিল। চেল ইমানলৈকে ডাউন হৈ গৈছিল, এইখন হস্পিটেলতে, লুধিয়ানা কেঞ্চাৰ হস্পিটেলতে মোৰ চেল ডাউন হৈছিলে। ডাক্তৰেও কৈ দিছিলে যে ৰাতিপুৱালৈকে মানুহজন মৰি থাকিব। যেতিয়া ডক্তৰে কৈ দিলে ৰাতিপুৱালৈকে এইজন মানুহ মৰি থাকিব, তেতিয়া মোৰ মানুহজনীয়ে কন্দা কটা আৰম্ভ কৰি দিলে। মোৰ চেলৰ সংখ্যা 4000 হৈ পৰিছিল আৰু আমি 5জন ভাই ককাই, সেই 5জনৰ 4জন মৰি গৈছে। মই এজনেই আছিলোঁ যি জীয়াই আছোঁ। মই এইটোৱে ভাবি আছিলোঁ যে এতিয়া মোৰ নম্বৰো লাগি গ'ল। তেতিয়া মই গুৰুদেৱক ফোন কৰিছিলোঁ, সন্ত ৰামপালদেৱ মহাৰাজক ফোন কৰিছিলোঁ। তেতিয়া সন্ত ৰামপালদেৱ মহাৰাজে ক'লে যে যাৰ ওপৰত আপোনাৰ বিশ্বাস আছে, যোনে আপোনাক সহায় কৰিব পাৰে, তেওঁক প্ৰথমে ফোন কৰি লওক। 1 ঘণ্টালৈকে মই সকলোকে ফোন কৰিলোঁ। ফোনত কোনেও মোক উত্তৰ নিদিলে, বৰঞ্চ ফোনহে অফ কৰি দিলে। আকৌ সন্ত ৰামপাল মোৰ গুৰুদেৱে ক'লে যে পুত্ৰ, এতিয়া তুমি নমৰা। যেতিয়া মোক ক'লে যে পুত্ৰ তুমি নমৰা বুলি, তেতিয়া মোৰ শ্ৰীমতীয়ে কন্দা বন্ধ কৰি দিলে। তাৰ পাছত মই এতিয়ালৈকে এইটো গম নাপালোঁ যে কি হ'ল। এইখিনি মই জানো যে 1 বজাত ৰাতি এজন মানুহ আহিছিল আৰু তেওঁ চিৰিন জানিছিল এটা আৰু ইয়াত লগাই দিছিলে। ৰাতিপুৱা হওঁতে হওঁতে ডাক্তৰ পোনপ্ৰথমে মোৰ ওচৰলৈ আহিছিল আৰু ক'লে যে এই মানুহজন জীয়াই কেনেকৈ আছে। তেতিয়া ক'লে যে জীয়াই আছে, এতিয়া দেখোন ভালেই যেন লাগিছে। কৈছে যে ৰাতিপুৱালৈকেতো এওঁ মৰিব লাগিছিলে, এখেতৰ ৰিপৰ্ট আনা। যেতিয়া আকৌ ৰিপৰ্ট অনালে, তেতিয়া তাতে মোৰ 16000 চেল দেখুৱাইছিলে। ডাক্তৰে ক'লে মোৰ পত্নী, মোৰ মানুহজনীক ক'লে যে এইফালে আহক আৰু মাতি নি সুধিলে যে আপুনি কোন দেৱী দেৱতাৰ পূজা কৰে। তেখেতে ক'লে যে মই সন্ত ৰামপালদেৱক পূজা কৰোঁ, মানুহ, তেখেত আমাৰ গুৰু হয়, তেওঁৱে দিয়াখিনিকে আমি পূজা কৰোঁ। তেতিয়া ক'লে যে তেখেত এই কাৰণেহে বাচি আছে, নহ'লে কিন্তু তেখেত নাবাচিলেহেঁতেন। যেতিয়া ইমানখিনি কথা ক'লে, মোৰ চকুলৈ চকুপানী আহিব ধৰিলে আৰু মই ভাবিলোঁ যে পৰমাত্মাৰ দয়াত মই বাচি গ'লোঁ। আকৌ দ্বিতীয় পইণ্ট এইটো যে এখন গাড়ীৰ শ্ব'ৰুমত মই চকীদাৰী কৰিছিলোঁ। চকীদাৰী কৰোঁতে কি হৈছিল, এদিন মই বৰষুণৰ দিনত অকলেই ডিউটি কৰি আছিলোঁ চকীদাৰৰ, আৰু তাত কোনো আন মানুহ নাছিলে। ৰাতি বৰষুণ পৰি আছিল। ৰাতিপুৱা 7:30, 6:30 মান বজাৰ ভিতৰত জুই লাগি গ'ল। জুই কেনেকৈ লাগিল ময়ো গম নাপালোঁ, কাৰণ সেই দৰ্জাখন বন্ধ আছিল। কোনো অহা নাছিল, কোনো যোৱা নাছিল, জুই লাগি গ'ল। জুই লগাৰ বাবে কোটি টকাৰ সম্পত্তি জ্বলি ছাই হৈ গ'ল। ৰাতিপুৱা যেতিয়া মিডিয়াৰ মানুহ আহিল, পুলিচৰ মানুহ আহিল, তেতিয়া পুলিচে কৈ আছিলে যে
ই নিজেই জুই লগাইছে, কাৰণ ইয়াততো কোনো অহাই নাছিলে। নহ'লে জুই কোনেনো লগাব? সকলোৱে সুধিছে তুমি জুই লগাইছা, কেনেকৈ লগাইছিলা? মই ক'লোঁ যে মই জুই লগোৱা নাই, কেনেকৈ জুই লাগিলে সেইটোও মই নাজানো। তেতিয়া মানুহে কৈ আছিলে যে এজন মানুহ অকলে আছে, জুই লাগিছে, কেনেকৈ লাগিছে সি নাজানে, ইয়াৰ অৰ্থ ইয়ে হয়, ইয়াকো জুইতে পেলাই দিয়া। 1 কোটি টকা জ্বলি গ'ল, একো ক্ষতি হোৱা নাই, ই মৰিলেও একো ক্ষতি নহয়। সকলো একমত হৈ গ'ল আৰু চাৰিওফালৰ পৰা মোক কোনোবাই কিবা ক'বলৈ ধৰিলে। মই ক'লোঁ যে আমাৰ আশ্ৰমত সন্ত ৰামপালদেৱ মহাৰাজ মালিকৰ ওচৰত মই ফোন লগালোঁ। তাৰ পৰা মোলৈ ৰিপ্লাই আহিল যে পুত্ৰ জুই লাগিল কোনো কথা নাই, নপলাবা, তাতেই থাকিবা আৰু তুমি এইটো কাম কৰা। মই ক'লোঁ যে মোক মানুহে ইয়াত জিতি ক'বলৈ ধৰিছে যে এওঁক জুইত পেলাই দিয়া, এইটো কৰি দিয়া, সেইটো কৰি দিয়া। ক'লে যে তুমি নপলাবা, তুমি নিজৰ মন্ত্ৰ মাতি থাকা। যেতিয়াই মই মোৰ মন্ত্ৰ আৰম্ভ কৰিলোঁ, মানুহ তাৰ পৰা আঁতৰিব ধৰিলে। গধূলিলৈকে আঁতৰা নাছিল, গধূলি সকলোৱে নিজৰ ডিউটিৰ পৰা গৈ আছিলে। সেই সময়ত এজন ল'ৰাক মই ধৰি ল'লোঁ। মই ক'লোঁ ৰাতিপুৱাৰ পৰা মানুহে কৈ আছিলে যে ইয়াক মাৰি পেলোৱা, এইটো কৰা, সেইটো কৰা, এতিয়া মোক কিয় সোধা নাই যে জুই লাগিল কেনেকৈ? এজন ল'ৰাই মোক ক'লে যে এতিয়া তোমাক কোনেও নুসুধে জুই কেনেকৈ লাগিল। মই ক'লোঁ ইয়াৰ কাৰণ কোৱা, কিয় মোক নুসুধে? কেনেকৈ নুসুধিব? ক'লে যে সকলো 12-14টা কোঠা আছিল, সকলো বন্ধ আছিল। এতিয়া এইটো নাজানো যে যিটো কোঠাত জুই লাগিছিলে তাৰ কেমেৰাটো কেনেকৈ অন হৈ গ'ল। সেই কেমেৰাটোৱে কৈ দিলে যে বৰষুণৰ কাৰণে পানী টপ 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 পৰি আছিল আৰু তাৰ কাৰণে শ্বৰ্ট চাৰ্কিট হৈ গৈছিলে আৰু শ্বৰ্ট চাৰ্কিটৰ কাৰণে জুই লাগি গ'ল আৰু সেইকাৰণে জ্বলি গ'ল। আৰু তাৰ পাছত মোক আকৌ কোনেও একো সোধা নাই। তৃতীয় লাভ, মোৰ পত্নীৰ বুকুত বিষ হৈছিলে, তেওঁ আল্ট্ৰাচাউণ্ডো কৰাইছিলে। তেতিয়া কৈছিলে যে তেওঁৰ পাথৰ হৈছে। মই ক'লোঁ যে তেওঁৰ কি পাথৰ হৈছে? ঠিক আছে, আমাৰ ওচৰ পাজৰৰ 3-4জন মানুহকো পাথৰ থকা বুলি সেই ডক্টৰজনে কৈছিলে আৰু সকলোৰে অপাৰেশ্যন হৈছিলে। তেতিয়া মই ক'লোঁ যে নহয়, মই সন্ত ৰামপাল দেৱক মানো, তেওঁ গুৰু হয়, তেওঁ যি কয় সেইটোকে কৰিম। মই ফোন লগাই ক'লোঁ যে হে মালিক, নাতো মোৰ লগত পইচা আছে, না মই এওঁৰ ট্ৰিটমেণ্ট কৰাব পাৰিম। এইজন সন্তান আপোনাৰ হয়, আপুনিয়ে জানে, মোৰ কামটো কেৱল ভক্তি কৰাৰহে। মই মোৰ পত্নীক ক'লোঁ যে মোক 2 দিনৰ সময় দিয়া, 2 দিনৰ পাছত আমাৰ যি ৰিজাল্ট আহে, গুৰুদেৱে আমাক যেনেকৈ কয় আমি তেনেকৈ কাম কৰিম। গুৰুদেৱক ফোন কৰিলোঁ, গুৰুদেৱে আমাক ৰিপ্লাইত ক'লে যে পুত্ৰ যিজন ডক্টৰৰ তাত যোৱা বুলি কৈছিলা আৰু পেটত পাথৰ থকা বুলি কৈছিলা, তালৈ আকৌ এবাৰ গৈ তুমি চেক কৰোৱা। দ্বিতীয় দিনা যেতিয়া 2 দিনৰ পাছত যেতিয়া মই চেক কৰাব গ'লোঁ, আমি লগতে গৈছিলোঁ, যেতিয়া মোৰ সন্মুখত চেক কৰালে তেতিয়া পাথৰ নাছিলেই। এই চমৎকাৰ হৈছে আমাৰ লগত। তৃতীয় কথা, মই মোৰ ঘৰত যেতিয়া বৰষুণ হৈছিলে, 4ৰ্থ পইণ্ট কৈ আছোঁ, যেতিয়া বৰষুণ দিছিলে চাৰিওফালৰ পৰা পানী সোমাইছিলে, ঘৰত ইমান পানী হৈ গৈছিলে, দিনটো আমি পানী এনেদৰে সিঁচি আছিলোঁ। মই এবাৰ আবেদন জনালোঁ যে হে মালিক, আমাৰতো থাকিবলৈও ঠাই শৰণ নাই। সেই 2 মাহৰ ভিতৰতে লিণ্টাৰ পৰা হ'ল, ঘৰ হৈ গ'ল। তৃতীয় কথা, যেতিয়া গৰমৰ দিন আহিছিলে, আনৰ ঘৰৰ পৰা আমি বৰফ খুজিছিলোঁ। এদিন মোৰ ছোৱালীয়ে খুজিবলৈ গ'ল যে ভাই আমি পানী খাম বুলি ভাবিছিলোঁ, অলপ বৰফ দি দিয়ক। সেই ল'ৰাজনে পাছত কি ক'লে, আজি কাৰেণ্ট আছিল জানো, এনেকৈ ক'লে। তাৰ কিছুদিনৰ পাছতে মই মোৰ ঘৰত এটা ফ্ৰিজ লৈ আহিলোঁ। আকৌ গুৰুদেৱৰ সৎসংগ আহিছিলে সাধনা চেনেলত, সন্ত ৰামপালদেৱৰ সৎসংগ আহিছিলে সাধনা চেনেলত। এদিন সৎসংগ নাচালে মোৰ অশান্তি লাগিছিল। যেতিয়া মই কাৰোবাৰ ঘৰত গৈছিলোঁ চাবলৈ সময়ত, তেতিয়া কৈছিলে আমাৰতো চিৰিয়েলৰ লোকচান হৈ যাব, আমাৰ চিৰিয়েলৰ লোকচান হ'ব। তেতিয়া মই আকৌ পৰমাত্মাক ক'লোঁ, যিজনে আজিলৈকে 30 বছৰৰ ভিতৰলৈকে এটা জুনজুনা কিনা নাই, আজি 32 ইঞ্চৰ মই LED কিনি চাই আছোঁ। চতুৰ্থ কথা, যেতিয়া মই অলপ যি পইচা মই উপাৰ্জন কৰিছিলোঁ, মোৰ সন্তানৰ এটা সৰু ল'ৰা আছে 10 বছৰৰ, তাৰ সৰুৰ পৰাই গোটেই শৰীৰ যি হয় হাতীৰ ছালৰ দৰে আছিল। তাক বাহিৰৰ ল'ৰা ছোৱালীয়ে এনেদৰে কয় যে হাতীৰ ছাল আহি গ'ল, হাতীৰ ছাল আহি গ'ল, তাৰ শৰীৰ এনেদৰে ফাটি যায় গোটেই শৰীৰ। তেতিয়া মই ক'লোঁ ল'ৰাটোক যে পুত্ৰ আশ্ৰমলৈ যাম আমি, গুৰুদেৱে আশীৰ্বাদ দি আছে। ল'ৰাটোৱে ক'লে গুৰুদেৱ মোৰ শৰীৰটো চাই লওক। গুৰুদেৱে সম্পূৰ্ণ শৰীৰ চালে, য'ত নেকি মোৰ সন্তানৰ বেমাৰ জন্মৰ পৰাই আছিল, 3 বছৰ বয়সৰ পৰাই আছিল, নিমুনিয়া হৈছিল আৰু ডক্টৰে কৈছিলে যে ইয়াৰ নিমুনিয়া কেতিয়াও ভাল নহয়, এই বেমাৰ কেতিয়াও নাযায়।
PMCH পাটনা বিহাৰৰ আটাইতকৈ সৰ্বশ্ৰেষ্ঠ হস্পিটেল PMCHৰ ডক্টৰৰ দ্বাৰা চিকিৎসা কৰিব নোৱাৰিলে। লুধিয়ানাৰ ডেৰেচিৰ হস্পিটেল সেইখনেও ঠিক কৰিব নোৱাৰিলে। ডাঙৰ ডাঙৰ ডাক্তৰক দেখুৱালোঁ কিন্তু নহ'ল। তেতিয়া গুৰুদেৱে এটা কথাই ক'লে যে পুত্ৰ যোৱা ভক্তি কৰা পৰমাত্মাই দয়া কৰিব। আপোনালোকে বিশ্বাস কৰক 20 দিনৰ ভিতৰত মোৰ সন্তানৰ শৰীৰ ঠিক হৈ গ'ল বিনা ঔষধেৰে। এইটো আমাৰ লাভ হৈছিলে। আৰু আজি পৰমাত্মাৰ দয়া গুৰুদেৱৰ সন্ত ৰামপাল দেৱৰ দয়াৰ বাবে ঘৰত সুখ আৰু শান্তি আছে। ছাৰ আপুনি ভগত সমাজক কি বাৰ্তা দিব বিচাৰে? ভগত সমাজকতো মই প্ৰাৰ্থনা কৰিব বিচাৰোঁ যে যিকোনো প্ৰকাৰৰ কোনো ভগত ভাইৰ যিকোনো বেমাৰ হওক, আমাৰ গুৰুদেৱে কয় যে কেঞ্চাৰ হওক বা কেঞ্চাৰৰ দেউতাকেই হওক, ভক্তি কৰা কেঞ্চাৰৰ দেউতাকো পলাই যাব। যিয়ে বেমাৰ নহওক, এতিয়াতো লাখটা প্ৰমাণ পালোঁ যিমান চুগাৰৰ বেমাৰ আজিলৈকে হৈছে কোনো ডক্তৰে ঠিক কৰিব নোৱাৰে। সন্ত ৰামপালদেৱ মহাৰাজৰ আশীৰ্বাদেৰে মন্ত্ৰৰেহে গোটেই বেমাৰ পলাই যায়। এতিয়া জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ সৎসংগৰ মাধ্যমেৰে সেই অদ্বিতীয় আধ্যাত্মিক জ্ঞানৰ বিষয়ে জানি লওঁ, যাৰ মাধ্যমেৰে আপোনালোকেও প্ৰাপ্ত কৰিব পাৰিব এনেকুৱা আধ্যাত্মিক, মানসিক আৰু ভৌতিক সুখ যি এতিয়ালৈকে কেৱল আপোনালোকে মীৰাবাই, ধ্ৰুৱ, প্ৰহ্লাদ আদি কেইজনমান ভক্তৰ জীৱন কথাতহে শুনিছে। এতিয়া শুনক তত্ত্বদৰ্শী সন্তৰ সৈতে শাস্ত্ৰ অনুকূল ভক্তি সৎসংগ, এনেকুৱা অদ্বিতীয় আধ্যাত্মিক জ্ঞান যাৰ প্ৰমাণ আছে সকলো ধৰ্মৰ সকলো পবিত্ৰ শাস্ত্ৰত। পৰমাত্মাৰ প্ৰতি ভক্তিৰ উপৰিও যদি পৃথিৱীৰ কোনো প্ৰাণীয়ে, জীৱনদায়ক প্ৰাণীয়ে আন ভক্তি কৰি আছে, তেওঁ ভক্তি কৰা নাই, তেওঁ ভুলহে কৰি আছে। পৰমেশ্বৰৰ বাণীত লিখা আছে যে अगम निगम को देख ले और बुद्धि विवेक विचार उदय अस्त का राज मिले तो बिन नाम बेगार। বেগাৰ কাক পোৱা হয়? আগৰ দিনত, আজিৰ পৰা প্ৰায় 40 বছৰ আগতে, এই পুলিচসকলে তেওঁলোকৰ থানাত কোনো ধৰণৰ ভেহিকেল নাছিলে। তেওঁলোকে কিন্তু তেতিয়া এনেকৈয়ে ধৰিব পাৰিছিলে। কোনো টেম্পু চালকে, কোনো জীপৱালা পাই গ'লে তাতেই গোটেই দিন ৰেল বনাই ৰাখে। এনেকুৱা এজন টেম্পু চালকক ধৰিছিল আৰু তাক ৰাতিপুৱা 6 বজাত লৈ গৈছিল আৰু তাক ৰাতি 12টা বজাত এৰি দিছিলে আৰু তাক গোটেই দিনটো তাক লগত লৈ ফুৰিছিল। কাৰোবাক ৰেড লগাবলৈ আছিল, কাৰোবাক ধৰিবলৈ আছিল, এই সকলোবিলাক ঠাইলৈকে লৈ গৈছিল আৰু তেলো সি নিজেই ভৰাইছিল নিজৰ টকাৰে আৰু নিজৰে টকা খৰচ কৰি থাকিলে গোটেই দিনটো। আৰু টেম্পুখন অলপ সময় এঠাইত ৰৈ থাকিব পৰা নাছিল। সেই টেম্পুখন ইফালে বল সিফালে বল, তালৈকে বল। 5 দিনা টেম্পু চালক নিজৰ ষ্টেণ্ডলৈ আহিল য'ৰ পৰা যাত্ৰী উঠায় আৰু তেওঁ সুধিলে যে কালি যে নাহিলে কিবা হৈছিল নেকি? তেতিয়া তেওঁ ক'লে যে মই এনেই ফুচি গ'লোঁ এটা কামত, বেকাৰত ফচি গ'লোঁ কালি। ৰাতিপুৱা লৈ গৈছিল 6 বজাতে পুলিচে আৰু ৰাতি এৰিলে 12টা বজাত আৰু 2জন CRPF লগত লগাই দিলে। সেই 2জনক যদি ধৰিলোঁ হয় তেনেহ'লে মোৰ উপাৰ্জন 20,000 হ'ল হয়। সি বেকাৰ আছিলে, গোটেই দিনটো তাৰ গাড়ীৰ চকাই ৰোৱা নাছিলে, মানে কষ্ট সি বহুত কৰিলে আৰু খৰচখিনিতো কৰিলেই। ইয়াকে বেকাৰ বুলি কোৱা হয়। আজি কোনোবা ৰজা হ'ল, কোনোবা মন্ত্ৰী, মুখ্যমন্ত্ৰী, প্ৰধানমন্ত্ৰী, হয়তো গোটেই পৃথিৱীখনৰে শাসকেই কিয় নহওক, যদি তেওঁ ভক্তি নকৰে তেওঁ বেকাৰ হয়, নিজৰ পুণ্যৰ নাশ কৰি আছে, 1 মিনিটৰো আহৰি নাই। परमात्मा कोई जे 3 लोग का राज जीव को जय कोई दे, लाख बधाई के करे जे नहीं नाम तेने। कबीर ये जग निर्धना, कबीर सब जग निर्धना, धनवंता ना कोई, धनवंता सो जानियो जिस पे राम नाम धन होए। পৰমাত্মাই কয় যে এই সমগ্ৰ সংসাৰ নিৰ্ধন, ই ধনৱান নহয় আৰু যি আধাৰত আপুনি ইয়াক ধনৱান মানি আছে এয়া তেওঁৰ নহয়। পৰমাত্মাই কয় काया तेरी है नहीं, या कोठी कितने हो, या माया कहाँ से हो,
चरण कमल में ध्यान राख इन दोनों ने खो এই কায়াও নাহবাৰ এই কথাটো তোমাৰ নহয় এই কাৰখানা তোমাৰ নহয় ফেক্টৰীও নহয় এয়া মনত প্ৰথমে গাঁঠি লোৱা আৰু নিশ্চিত ধাৰণা কৰি লোৱা ইয়াৰ পাছত থাকা সেই কোঠাত শৰীৰতো থাকা যেতিয়ালৈকে তোমাৰ লিখি থৈছে মালিকে লিখি থৈছে আয়ু আৰু দয়া কৰি বঢ়াইও দিব পাৰে যদি ভক্তি কৰিব বিচাৰা তেতিয়া সকলো থকাৰ সত্ত্বেও ভগৱানৰ নিশ্চয় ভক্তি কৰিব লাগিব ইমানেই কথা গোটেই সকলোখিনি কোৱাৰ পিছতো ভগৱানৰ এই এটাই কথা कि मानुष जन्म पाके नहीं रटे हरि नाम और जैसे कुआ जल बिना फिर बनवाया क्या काम এতিয়া যদি মনুষ্য জন্ম পাই আমি ভক্তি নকৰো তেন্তে যেনেকৈ এটা কুঁৱা বনাই থোৱা হৈছে আৰু তাতে বহুত ধুনীয়া কনষ্ট্ৰাকশ্যনো কৰি থৈছে কিন্তু তাত পানী নাই জং নাই গতিকে এইটো ইউজলেছ লাগিলে সেইটো যিমানেই ধুনীয়া নহওক কিয় এনেকৈ ইয়াৰ নামটো পোৱা অৱশ্যই হ'ব পাৰে কিন্তু ইয়াৰ কোনো কোৱাৰ গুণ নাই এনেদৰে মনুষ্য জীৱনৰ তুলনা কৰে পৰমাত্মাই যে যিয়ে ভক্তি নকৰে তেওঁ পানীবিহীন কুঁৱা অৰ্থাৎ নাম মনুষ্যৰ কিন্তু গুণ মনুষ্যৰ নহয় গতিকে ইয়াৰ পৰা আপুনি বুজি পাইছে যে মনুষ্য জীৱন কিয় প্ৰাপ্ত হৈছে ইয়াৰ আৱশ্যকতা কিয় গতিকে এটা মনুষ্য জীৱনৰ সলনি এটা পশু পক্ষীৰ জীৱনো হ'ব পাৰিলেহেঁতেন না পোহৰৰ প্ৰয়োজন আছিল না বিদ্যুতৰ না জাহাজ বনোৱাৰ প্ৰয়োজন আছিল মনুষ্য জীৱনৰ আৱশ্যকতা কেৱল পৰমাত্মা পোৱাৰ বাবে আৰু এয়া এনেই পোৱা নাযায় मानुष जीवन दुर्लभ है मिले न बारंबार এয়া অতি বিৰল গতিকে ইয়াৰ সুযোগ লওক এতিয়া মনুষ্য জীৱন প্ৰাপ্ত কৰি আমি পৰমাত্মাৰ জ্ঞানক জানিব পাৰোঁ পৰমাত্মাক চিনিব পাৰোঁ তেন্তে পুণ্যাত্মাসকল প্ৰথমতে আমি এইটো জনা অনিবাৰ্য হৈ গ'ল যে আমি ইয়াত কেনেকৈ আবদ্ধ হলো ইয়াত কি উচিত আছে নিজৰ জীৱনৰ আজি গোটেই সুবিধা আপোনাৰ লগত আছে আৰু ৰামৰ নিমন্ত্ৰণ আহি গ'ল পাছত কি কৰিব কি কামত আহিল আমাৰ এই গোটেই জীৱন যিটো আমি উৎসৰ্গা কৰি দিলো পৰমাত্মাই কয় भक्ति बिना क्या होते है भरम रहा संसार रति कंचन पाया नहीं रावण चलती बार सर्व सोने की लंका थी वह रावण से रणधीरम एक पलक में राज बिराजी जम के पड़े जंजीरम সৰ্বসোণৰ লংকা আছিলে আমিতো এটা কথা ধুনীয়াকৈ বনাই ল'ম ধুনীয়াকৈ সা সুবিধাও কৰি ল'ম কিন্তু সেইখনতো সোণৰ লংকা আছিল সোণৰ গোল্ডৰ কিন্তু যোৱাৰ সময়ত কয় যে এক ৰতি অৰ্থাৎ এক গ্ৰামো লগত লৈ যাব নোৱাৰিলে তেন্তে আমি ইয়াত কিয় দল বনাই আছো ইয়াত এটা ডাঙৰ ষড়যন্ত্ৰ আছে ইয়াৰ ভগৱানৰ ভগৱান মানে স্বামী মাত্ৰ এয়া ভগৱান নহয় ইয়াৰ মালিকৰ এতিয়া যি পৰমাত্মাৰ ডেফিনেশ্যন পৰমাত্মাৰ সংজ্ঞা উপমা ইয়াত এই সকলোৰে বাবে প্ৰযোজ্য হয় তেওঁলোকে নিজকে সকলোৰে স্বামী মালিক ভগৱান ক'বলৈ আৰম্ভ কৰে কোনো অধিকাৰীৰ দৰে ইয়াকো চাহেব বুলি কোৱা হয় আৰু যিজন মন্ত্ৰী তেওঁকো চাহেব বুলি কোৱা হয় মুখ্যমন্ত্ৰী চাহাব প্ৰধানমন্ত্ৰী চাহাব ইয়াত কোৱাৰ অৰ্থ এইটোৱেই যে এওঁলোক ভগৱান নহয় ইয়াৰ স্তৰ বেলেগ এই ভগৱানৰ কালৰ এওঁলোককো ভগৱানেই কোৱা হয় কিন্তু এওঁলোক ভগৱান নহয় সেয়েহে গীতাৰ অধ্যায় নম্বৰ 15 শ্লোক নম্বৰ 16 আৰু 17ত নিৰ্ণায়ক জ্ঞান দিছে 16 নম্বৰ শ্লোকত কৈছে যে ক্ষৰ পুৰুষ আৰু অক্ষৰ পুৰুষ এই সংসাৰত এই দুই পুৰুষ এই দুই প্ৰভু প্ৰসিদ্ধ হয় এওঁলোকৰ অন্তৰ্গত যিমান প্ৰাণী আছে তেওঁলোকটো হৈছে নাশবান জীৱ আত্মা কাৰোৰে মৃত্যু নহয় তথাপিও এওঁলোক নাশবান সেইকাৰণে 15 নম্বৰ অধ্যায়ৰ গীতাৰ 17 নম্বৰ শ্লোকত কোৱা হৈছে যে कि उत्तम पुरुष है तू अन्य परमात्मा इति उदाहरते উত্তম পুৰুষ
পুৰুষোত্তম শ্ৰেষ্ঠ প্ৰভু শ্ৰেষ্ঠ পৰমাত্মাটো বেলেগ এজন হয় এওঁলোক দুজনৰ পৰা পৃথক ক্ষৰ পুৰুষ আৰু অক্ষৰ পুৰুষৰ পৰা এই তৃতীয়জন কোন হয় গীতাৰ অধ্যায় নম্বৰ 8 শ্লোক নম্বৰ 1 অৰ্জুনে প্ৰশ্ন কৰিছে যে আপুনিতো সপ্তম অধ্যায়ৰ 29 নম্বৰ মন্ত্ৰত গীতাত কৈছে যে তৎ ব্ৰহ্মক জানি গোটেই আধ্যাত্মক জানি আৰু সকলো কৰ্মৰ পৰা পৰিচিত হৈ প্ৰাণী কেৱল জৰা আৰু মৰণৰ পৰা পৰিত্ৰাণ পোৱাৰহে চেষ্টা কৰে সেই তৎব্ৰহ্মক জনাৰ পিছত এজন ব্যক্তিয়ে এই সংসাৰৰ কোনো বস্তুক দাবী নকৰে নিজৰ জৰা অৰ্থাৎ বৃদ্ধাৱস্থা এক প্ৰকাৰৰ প্ৰলয় হয় জীৱৰ আৰু মৃত্যু ইয়াতকৈও বেয়া কিন্তু আমি গোটেই জীৱন জুৰি বহি আছো নিজৰ সকলো আছে এক মিনিটত মৃত্যু হ'ব ইয়াতকৈ বেয়া আৰু কি হ'ব পাৰে আমাৰ লগত তেন্তে কোৱা হয় যিয়ে এই কথা বুজি পাইছে তৎব্ৰহ্ম কোন সেই তৎব্ৰহ্ম কোন অৰ্জুনে সুধি আছিলে সেই তৎব্ৰহ্ম কোন এই পৰমাত্মা কোন অষ্টম অধ্যায়ৰ 3 শ্লোকত গীতাৰ জ্ঞানদাতাই উত্তৰ দিছে যে তেওঁ পৰম অক্ষৰ ব্ৰহ্ম অৰ্থাৎ গীতা জ্ঞানদাতাতকৈ বেলেগ তেওঁ এই বিষয়ে গীতাৰ অধ্যায় নম্বৰ 15 শ্লোক নম্বৰ 17ত কৈছে যে উত্তম পুৰুষটো বেলেগ হয় এইজন পৰম অক্ষৰ ব্ৰহ্ম এই দুজনৰ পৰা পৃথক হয় ক্ষৰ পুৰুষ আৰু অক্ষৰ পুৰুষতকৈ আৰু এয়া পৰমাত্মাৰ এটা উদাহৰণ যাক ভগৱান বুলি কোৱা হয় পৰম মানে শ্ৰেষ্ঠ ভাল আত্মা এয়া ভাল আত্মাৰ কাম হয় কাৰোবাৰ ল'ৰাৰ মৃত্যু হয় কাৰোবাৰ ছোৱালীৰ মৃত্যু হয় কাৰোবাৰ কেঞ্চাৰ হয় গোটেই সমস্ত পৰিয়ালটোৱেই নষ্ট হৈ যায় এটা এক্সিডেণ্টত শ অজুহাত দেখাই ই সদায় খায় তেন্তে এইবোৰ কোনো পৰমাত্মাৰ কাম হয় এয়া কোনো শ্ৰেষ্ঠ আত্মাৰ কাম হয় এওঁ স্বয়ং কয় 11 নম্বৰ অধ্যায়ৰ 32 নম্বৰ শ্লোকত মই কাল হয় কালেতো আমাৰ এনেকুৱাই কৰিব যাৰ ফলত আমাৰ এনেকুৱা হ'বলগীয়া হৈছে এতিয়া পৰমাত্মা ইতি উদাহৰতে শ্ৰীমদ ভাগৱত গীতাৰ অধ্যায় নম্বৰ 17ত এটা বহুত নিৰ্ণায়ক জ্ঞান দিয়া হৈছে কিয়নো এয়া আধ্যাত্মিক ৱৰ্ড হয় আধ্যাত্মিক শব্দ আধ্যাত্মিক শাস্ত্ৰ এইটো কোনো ভাতৰ গীত নহয় এয়া গড গিভেন স্পিৰিচুৱেল নলেজ হয় ইয়াত বুজি পোৱা কিছুৱাৰ খেল নহয় যেতিয়ালৈকে মালিকৰ শৰণত নাহিবা পৰমাত্মাৰ দয়া অবিহনে আমি শাস্ত্ৰবিধিক জানিব নোৱাৰিম এই সত্য মানি লোৱা ই জীৱৰ পক্ষে সম্ভৱ নহয় যে সৎগ্ৰন্থক জানিব পাৰে ইয়াতো পৰমাত্মাই ভিতৰৰ পৰা প্ৰেৰণা যোগায় ভিতৰৰ যি অজ্ঞানতা তাক অতৰাই পেলায় এই আত্মা মান্তি হৈ যায় প্ৰসন্ন হৈ যায় दास गरीब मेर सतगुर की खोले बदर कवाड़ी যাৰ ওপৰত পৰমাত্মাৰ দয়া কৃপা হয় তেওঁৰ সেই ভাগ্য খুলি দিয়ে ইয়াত কোৱা হৈছে যে উত্তম পুৰুষ অন্যতা পৰমাত্মা ইতি উদাহৰতে যাক পৰমাত্মাক কোৱা হয় এতিয়া চাওক তেওঁ পৰমাত্মা ইয়াক কচাই বুলি কোৱা হৈছে যেনে কচাই ছাগলী পোহে সকলোবোৰ সুবিধা দিয়ে সেই ছাগলীবোৰক পুখুৰী বনাই দিয়ে ছেট লগাই দিয়ে ঘাঁহ খোৱা ঠাই বনাই দিয়ে যেতিয়া কচাইজন ছাগলীবোৰৰ ওচৰলৈ যায় ছাগলীবোৰে ভাবে যে এইজন আমাৰ মালিক বহুত ভাল আমাক বহুতো সুবিধা দি ৰাখিছে আৰু এনেকে তেওঁ সিহঁতক হাত লগাই চেক কৰে ছাগলীবোৰে তাক মৰম কৰে জিভাৰে চেলেকে আদৰ কৰে যেন এওঁ আমাৰ ভাল মালিক আমাৰ কিমান শুশ্ৰূষা কৰে কিন্তু সিহঁতে নাজানে যে সিহঁতৰ মাংসয়ে চাবলৈ আহে যে সিহঁতৰ কিমান ওজন হৈছে সিহঁতে ভাবে যে এওঁ আমাৰ যত্ন কৰিবলৈ আহিছে মৰম কৰিবলৈ আহিছে তেতিয়া আমি ইয়াৰ সুবিধাসমূহ চাই কাজু কিচমিচ আপেল কমলা কিমান ধুনীয়া বাগ বাগিচা আছে নিজৰা বৈ আছে নদী বৈ আছে কিমান যে ধুনীয়া ইয়াৰ ফল মূলবোৰ আমি এনেকুৱাই ভাবোঁ যে ভগৱান বহুত দয়ালু ইমান সা সুবিধা দি থৈছে তেতিয়া দয়া কলৈ যায় যেতিয়া কাৰোবাৰ ল'ৰা ঢুকায় কাৰোবাৰ কোনোবা ঢুকায় গোটেই সংসাৰ পৰিয়াল নাশ হৈ যায় তেতিয়া এই দয়া কলৈ যায় পুণ্যাত্মাসকল এই জ্ঞান আজিলৈকে আমাক কোনেও কোৱা নাই কালৰ দুটা সৎলোকৰ ঠিকা লৈ ৰাখিছে এওঁলোকে 2-3টা বিভাগ চলাই আছে এওঁলোকৰ ক খৰ জ্ঞান নাই শ্ৰদ্ধালুসকল চকু মুদি বহি পৰিল তেওঁলোকক পৰম চহকী মানি যিয়ে ক খও নাজানে এতিয়া ইয়াত কোৱা হৈছে যে ইয়াক পৰমাত্মা কোৱা হয় এতিয়া যেনেকৈ
পৰমাত্মা ভগৱানৰ কাম হৈছে সুখ দিয়ক, দুখ নহয়। এনেকুৱাই সেই ছাগলীবোৰে ভাবিছিলে যে আমাৰ মালিক দয়ালু হয়। যেতিয়া আবেলি অৰ্ডাৰ আহে তেতিয়া সি নাচায় যে কাৰ ল'ৰা লৈ যাব লাগে, কাৰ ছোৱালী, কাৰ মা, কাৰ দেউতা। তেওঁ লাকুটি লৈ উলিয়াই লৈ যায় শপত শপত বাচি। আৰু বাকী ছাগলীকেইটা যেতিয়া ওলাই যায় তেতিয়া সিহঁতে গম পাই যায়। তেতিয়া কোনোবা ইফালে পলায়, কোনোবা সিফালে পলায় আৰু পলাই গুচি যায়। যাব কলৈ? চাৰিওফালে সিহঁতৰ মজবুত বেৰা বনাই ৰাখিছে, সীমা বনাই ৰাখিছে, যাবই নোৱাৰে, বাউণ্ডেৰী বনাই ৰাখিছে। তেন্তে পুণ্যাত্মাসকল, পৰমাত্মা তেওঁক কোৱা হয় যি সুখ দিয়ে, দুখ নিদিয়ে। গতিকে সেয়া সৎলোকত আছে পৰমাত্মা। সেই পৰমেশ্বৰ সৎলোকৰ ভিতৰত আছে আৰু তেওঁকেই পৰমাত্মা কোৱা হয়। এই লোক ত্ৰিয়ম অৱশ্যৱৰ্তী অৱশ্যৱত। তেওঁ তিনি লোকত প্ৰৱেশ কৰি সকলোৰে ধাৰণ পোষণ কৰে। তেওঁ হৈছে অবিনাশী পৰমাত্মা। গতিকে পুণ্যাত্মাসকল, এতিয়া প্ৰসংগ চলি আছে যে পৰমাত্মা স্বয়ং আহে এই সৎজ্ঞান ক'বৰ কাৰণে। আৰু আমি ইয়াত কেনেকৈ আবদ্ধ হলো? এই জ্ঞানো পৰমাত্মাই স্বয়ঙেই আহি কয়। ইয়াৰ বাবে পৰমেশ্বৰে নিজৰ দ্বাৰা ৰচিত সৃষ্টিৰ কিছু জ্ঞান দিলে। যেতিয়ালৈকে আমি এই তত্ত্ব জ্ঞানৰ এই পুঁজিৰে পৰিচিত নহওঁ, তেতিয়ালৈকে আমি আধ্যাত্মিক জ্ঞানক জানিব নোৱাৰিম। আমি কোন? পুণ্যাত্মাসকল, এতিয়ালৈকে আমি শুনি আছিলোঁ এই ঋষি মহৰ্ষিৰ পৰা যে আত্মজ্ঞান হ'ব লাগে। তেতিয়া পৰমাত্মাই কয়, कूप की छाया और कूप के माही ऐसा आत्मज्ञान जैसे कुएं की छाया। কুৱাতে সীমিত, ইয়াৰ বাহিৰত একো প্ৰভাৱ নাই। কুৱাৰ ছাৰ। कूप की छाया कूप के माही ऐसा आत्मज्ञान। আত্মজ্ঞানটো এয়া হৈছে যে আমি কোন হয় আৰু ক'ৰ পৰা আহিছোঁ। আমাৰ ইয়াত জীয়াই থকাৰ উদ্দেশ্য কি? এয়া হৈছে আত্মজ্ঞান। আৰু আকৌ পৰমাত্মাৰ জ্ঞান, যে সেই পৰমাত্মা কোন হয়, ক'ত আছে, কেনেকৈ পোৱা যায়, তেওঁক আমি পাবলৈ চেষ্টা কৰি আছোঁ। ইয়াৰ পৰা আমাৰ লাভ কি হ'ব? এয়া পৰমাত্মাৰ জ্ঞান। গতিকে ইয়াত সৎসংগৰ ভিতৰত আত্মা আৰু পৰমাত্মা দুয়োটাৰে জ্ঞান কোৱা হয়। এতিয়া সকলোৱে গম পালে যে আমি ইয়াত কিয় আবদ্ধ হৈ আছোঁ। আমি জীৱ। এয়া সকলোৱে কয় যে আমি জীৱ, আৰু জীৱৰ ধৰ্ম হৈছে জন্ম আৰু মৃত্যু। আৰু আমি ইয়াত ভক্তি কৰি স্বৰ্গলৈ যাব লাগে। স্বৰ্গত গৈ কি কৰিম? আমি তাত গৈ ভাল কৰ্মৰ সুখ ভুগিম, ফূৰ্তি কৰিম। তাত ফূৰ্তি কিমান দিন কৰিম? আৰু আকৌ কি হ'ব? তাত ইমান দিনেই সুখ ভুগিব পাৰিবা যেতিয়ালৈকে তোমাৰ পকেটত পইচা থাকিব। যিখিনি ভক্তি ধন তুমি পুণ্য ভক্তি সাধনাৰ জৰিয়তে গোটাই লৈ গৈছিলা, সেয়া স্বৰ্গ মহাস্বৰ্গৰূপী হোটেলত খৰচ কৰি আকৌ ইয়ালৈকে উভতি আহিবা। কিয়নো সেয়া তোমাৰ ভোগৰ সময় আছিল, ভোগৰ স্থান আছিল। কৰ্ম হ'ব এই পৃথিৱীত অহাৰ পিছতেই। ইয়াত আমি যি ইনকাম কৰি তালৈ যাম, য'ত আমাৰ সাধনাৰ ফল শেষ হ'ব, সেই ঠাইলৈ যাম। আৰু আমি তাত সময় বৰবাদ কৰি পুঁজি শেষ কৰি আকৌ ইয়ালৈ উভতি আহিম। অৰ্থাৎ এই জন্ম আৰু মৃত্যু সদায় বৰ্তি থাকিব। আৰু এওঁলোকে অন্তিম বিধান বনাইছে যে জন্ম আৰু মৃত্যু সকলোৰেই হয়। আৰু কোনোৱে মুক্তিৰ বিষয়ে ক'লে তেওঁ কয় যে পৰমাত্মাৰ লগত এনেদৰেই জীৱ মিলি যায়, যেনেকৈ এটা টোপাল সমুদ্ৰত পৰমাত্মা নিৰাকাৰ। আৰু আকৌ এনেকৈও কয় যে সমাধিত তেওঁৰ দৰ্শন হয়। যদি সমাধিত দৰ্শন হয় তেনেহ'লে তেওঁ নিৰাকাৰ কেনেকৈ হ'ল? আকৌ কথাটো ঘূৰাই কয় যে আমি ডিভাইন লাইট দেখিছোঁ। ডিভাইন লাইট, ঈশ্বৰীয় প্ৰকাশ দেখিছোঁ,
যেনেকৈ কোনোবাই কয় যে মই টিউবলাইট দেখিছোঁ, কোনো অন্ধ ব্যক্তিয়ে কৈছে, আৰু তেওঁক সোধা হৈছে যে টিউবলাইটটো কেনেকুৱা, আৰু তেওঁ কৈছে যে মই ভালকৈ দেখিছোঁ। কিন্তু তেওঁক কোনেও নুসুধে যে টিউবলাইটটো কেনেকুৱা হয় যিটোত তুমি পোহৰ দেখিছা। আৰু অন্ধজনে কয় যে টিউবটো নিৰাকাৰ হয়, ইয়াৰটো আকাৰেই নাই। টিউব বিনে লাইট কি? ঈশ্বৰ বিনে প্ৰকাশ ক'ত? তেন্তে এইবোৰ আমাৰ ভ্ৰমিত জ্ঞান আছিল। সেই পূৰ্ণ পৰমাত্মাই 600 বছৰ আগতে কৈছিলে। কি কৈছিলে? धर्मदास ये जग बोराना कोई न जाने पद निर्वाणा। যেনেকৈ আপুনি ৰাতিপুৱাৰ সৎসংগত ঋগ্বেদ মণ্ডল নম্বৰ 9 সূক্ত নম্বৰ 86 মন্ত্ৰ 26 আৰু 27ত, ঋগ্বেদ মণ্ডল নম্বৰ 9 সূক্ত 82 মন্ত্ৰ নম্বৰ 1, 2 আৰু 3ত আপুনি নিজে দেখিছে যে পৰমাত্মাৰ মহিমাত লিখা আছে যে সি পৰমেশ্বৰ ওপৰৰ তৃতীয় মুক্তিধামত থাকে। তেওঁ দুয়োলোকৰ তৃতীয় স্থানত বিৰাজমান পৃষ্ঠত। তাৰ পৰা গতি কৰি অত্যাধিক তীব্ৰ গতিৰে চলি থকা পদাৰ্থৰ দৰে, বিদ্যুতৰ দৰে, আকাশীয় বজ্ৰৰ দৰে গতি কৰি আহে আৰু ভাল আত্মাসকলক প্ৰাপ্ত হয়, পবিত্ৰ আত্মাসকলক লগ কৰে, শ্ৰেষ্ঠ আত্মাসকলে পায়। তেন্তে এনেকুৱা লীলা কোনজন ভগৱানে কৰিছে? কেৱল কবিৰ পৰমেশ্বৰজীয়ে। আৰু যাক আমি ভগৱান মানো তেওঁলোকৰ কোনো লীলাত বেদৰ অনুসৰি তেওঁলোকৰ মহিমা নাই। কেৱল কবিৰ চাহেবৰ মহিমা বেদ অনুসৰি হয়। এজন ধৰমদাস নামৰ বহুত ডাঙৰ ধনী ব্যক্তি আছিল, শ্বেঠ আছিল। বৈশ্যকুলত জন্ম হৈছিলে। ভগৱান শ্ৰীকৃষ্ণ, শ্ৰীৰাম, বিষ্ণু আৰু শংকৰৰ দৃঢ় পূজাৰী আছিল। তেওঁ নিজৰ, কিয়নো এয়া সকলোৱে জানে যে গুৰু অবিহনে মুক্তি সম্ভৱ নহয়, সেয়েহে গুৰু বনোৱা অনিবাৰ্য মানি ৰাখিছে। তেন্তে গুৰু বনাইছিলে শ্ৰী ৰূপদাসজীক। তেওঁ শ্ৰী বিষ্ণুৰ পূজাৰী আছিল, বৈষ্ণৱ সাধু আছিল। ধৰমদাসজীয়ে 60 বছৰৰ ওচৰে পাজৰে আছিল। টকা পইচাৰ কোনো হিচাপ নাছিল, তেওঁৰ ইমান ধন আছিলে। আটাইতকৈ ডাঙৰ ভাবিব লগা কথাটো হ'ল পুণ্যাত্মাসকল, ইমান ধনী ব্যক্তিয়েও ভগৱানক বিচাৰে, যিজন অতি পুণ্যকৰ্মী প্ৰাণী হয়। যেনেকৈ তেওঁৰ গুৰুৱে কৈছিলে তাৰ ওপৰত তেওঁ পূৰ্ণৰূপে দৃঢ় আছিল, প্ৰতিটো বচন ফাইনেল মানিছিল। পুণ্যাত্মাসকল, এটা নিয়ম আছে যে শ্ৰদ্ধালু অৰ্থাৎ শিষ্য গুৰুজীৰ বচনত কোনো ধৰণৰ অবিশ্বাস নকৰিব। এয়া নিয়ম হয়, আৰু এই নিয়মৰ দুৰ্ব্যৱহাৰ কৰিলে এই নকলি সন্তই। শ্ৰদ্ধালুৱে কয় যে গুৰুদেৱে যি কয় সেয়া সত্য। যেতিয়া গুৰুৱেই সত্য নহয় তেন্তে জ্ঞান কেনেকৈ সত্য হ'ব পাৰে? যেতিয়া গুৰুৱেই সত্য নহয়, তেওঁলোকে ক খও নাজানে, তেন্তে তেওঁলোকৰ জ্ঞান হ'বই নোৱাৰে সত্য। কিন্তু সেই অজ্ঞান শ্ৰদ্ধালুসকলে তেওঁক গুৰু মানি আছে, সৎগুৰু মানি আছে, কিন্তু তেওঁলোক অতি অজ্ঞানী। আজি দাসৰ যি ৱৰ্ড শুনি আছে প্ৰথমবাৰৰ বাবে, তেওঁলোকে ভাবিব যে ৰামপালে নিজকে সকলোতকৈ বিদ্বান বুলি ভাবিছে। নহয়, দাস কোনো বিদ্বান নহয়, কিন্তু গড গিভেন জ্ঞান নিশ্চয় আছে দাসৰ ওচৰত। বিদ্বানটো পৰমাত্মাহে, আৰু তেখেতে জ্ঞান দি থৈছে। সেই জ্ঞানত মাথো চিঞৰি চিঞৰি কৈ আছে এই দাসে যে এয়া এনেকুৱা এনেকুৱা এনেকুৱা, ভগৱানে কৈ দিছে। তেওঁৰেই দিয়া হোৱা ধন দাসে আপোনালোকক বিতৰণ কৰি আছে। কোনোবাই যদি ল'ব পাৰে লৈ লওঁ। যেনেধৰণে সেই মৰমৰ আত্মাক তেওঁৰ গুৰুৱে সাধনৰ বিষয়ে কৈছে, সেই আধাৰ অনুসৰি আগবাঢ়িছে। গুৰুদেৱে কৈছিল যে হৰে কৃষ্ণ হৰে ৰাম ৰাধে শ্যাম সীতাৰাম, ৰাধে ৰাধে শ্যাম মিলাতে।
এয়া ঘটি খুৱাই আছিল। কোৱা হৈছিল এই মন্ত্ৰই পাৰ কৰিব ওম নমঃ শিৱায়, ওম ভগৱতী বাসুদেৱায় নমঃ। এয়া প্ৰায় ২০-২৫ ধৰণৰ মন্ত্ৰ দি গৈছিলে। আৰু একাদশীৰ ব্ৰত আৰু ৬৮টি তীৰ্থ ভ্ৰমণত যোৱা অনিবাৰ্য হয়। এই প্ৰকাৰে সেই সাধক আৰু গীতাৰ নিত্য পাঠ কৰিব লাগে। এনেকৈ সেই ধৰমদাসজীয়ে গুৰুদেৱৰ আদেশ অনুসৰি প্ৰতিদিনে গীতাৰ নিত্য পাঠ কৰিছিলে, একাদশীৰ ব্ৰত ৰাখিছিলে আৰু তেখেতে ৬৮টি তীৰ্থ ভ্ৰমণ কৰিবলৈ সাজু হৈছিলে। গুৰুদেৱে কৈছিলে ৬৮টি তীৰ্থ ভ্ৰমণ অৱশ্যেই যাব লাগে। আৰু তেওঁ এনেকৈ ঘূৰি ঘূৰি মথুৰা পালেগৈ। এতিয়া তেওঁ দ্বাৰিকাটো নাই পোৱা, কিয়নো দ্বাৰিকা সমুদ্ৰত ডুবি গৈছিলে। নহ'লে দ্বাৰিকাটো হেঁচা ঠেলা খাবলগীয়া হ'লহেঁতেন। শ্ৰীকৃষ্ণই এইটো ভাল কাম কৰি গৈছিলে, দ্বাৰিকাখন নোহোৱা কৰি পেলাইছিলে। নহ'লে তাতো হেঁচা ঠেলা খাবলগীয়া হ'লহেঁতেন, বহুত দূৰ আছিল। তেওঁ মথুৰা গৈ পালে আৰু তাত গৈ পুখুৰীটো পালে। তাত কোৱা হৈছিলে যে সেই পুখুৰীটোতে শ্ৰীকৃষ্ণই বোলে গা ধুইছিলে, গৰু চৰাইছিলে। আৰু সেই তীৰ্থত, হ্ৰদত, পুখুৰীত, আৰু সেই পুখুৰীৰ পানী এনেকুৱা যে সেয়া গা ধুইও নাখায়। আৰু তাত শ্ৰদ্ধালুৱে গা ধুইছিলে আৰু মুখত লৈছিলে। আৰু আত্মাইতো ভগৱানক বিচাৰে, যিকোনো প্ৰকাৰে যেন ভগৱানক প্ৰাপ্ত হয়। কিন্তু তেওঁৰ ৱে ঠিক নহয়, মাৰ্গ সঠিক নহ'লে ভগৱানক কেনেকৈ প্ৰাপ্ত কৰিব? এতিয়া ধৰমদাসজীয়ে পুৱাই পুৱাই জোহৰত পুখুৰীত স্নান কৰি তেখেতে মথুৰাৰ য'ত শ মানুহে গা ধুই পানী লেতেৰা কৰি থৈছে আৰু তাৰ পৰা ঘটিত ভৰাই পানী অমৃত মানি তাত থৈ দিলে। অলপ মোচামুচি কৰি গ্ৰাউণ্ড মুচিলে, মড প্লাষ্টাৰ কৰিলে, গাইৰ গোবৰ মাটিৰ লগত মিহলি কৰি আৰু তাতে বহি পৰিলে আৰু নিত্য নিয়ম কৰিবলৈ ল'লে। পৰমাত্মা পূৰ্ণ ব্ৰহ্ম নিজৰ অন্য ৰূপ বনাই, এজন জীৱিত মহাত্মাৰ ৰূপ বনাই তাতে আহি বহি পৰিলে ধৰমদাসজীৰ পৰা ৫০ ফুট আঁতৰত। জীৱিত মহাত্মা হয়, যাক মুছলমানৰ ভিতৰত জীৱিত মহাত্মা বোলা হয়, জীৱিত পীৰ। তেওঁলোকৰ ক'লা অগৰকোট থাকে, আঁঠুৰ তললৈকে থাকে। এটা ভিতৰত দীঘল পেণ্ট পিন্ধে, মূৰত এটা টুপি, ক'লা টুপি আৰু ক'লা চগা, আৰু বহি পৰিলে দূৰৈত। তাৰ পৰাই গীতাপাঠ শুনি আছিলে। ধৰমদাসে বহুত লয়লাসেৰে পঢ়ি আছে সংস্কৃতক। আৰু আকৌ যেনেকৈ গুৰুদেৱে অনুবাদ কৰিছিলে, সেই অনুবাদ শুনাই আছিলে। অনুবাদ শুনাবলৈ এইকাৰণেই আৰম্ভ কৰিলে যে আগত এজন ভক্ত বহি আছে। তেওঁক দেখাত মুছলমান লাগে, কিন্তু মোৰ কথাত প্ৰভাৱিত হৈছে আৰু মোৰ কথা মনোযোগেৰে শুনি আছে। এতিয়া ধৰমদাসজীয়ে গীতাৰ ৭ম অধ্যায় সম্পূৰ্ণকৈ পঢ়িলে, কিয়নো ইয়াত সম্পূৰ্ণ ৩০টা শ্লোক আছে। আৰু কিছুমান ৮ম অধ্যায়ৰো ডাঙৰ ডাঙৰ কিছু কিছু শুনালে। যেনেকৈ ৮ম অধ্যায়ৰ ৫ম আৰু ৭ম শ্লোকত গীতাৰ জ্ঞানদাতাই কয় যে অৰ্জুন, তুমি মোৰ শৰণত আহি যোৱা, মোৰ ভক্তি কৰা, মোকেই প্ৰাপ্ত কৰিবা। এই ধৰণে তেওঁ যেতিয়া সকলো ক্ৰিয়া কৰিলে, তেতিয়া পৰমাত্মা আৰু ওচৰলৈ আহিল আৰু হাত জোৰ কৰি ক'বলৈ ধৰিলে। ভগৱানে নিজকে দাস বনাই ল'লে আৰু সন্মুখত বহিলে। যেনেকৈ বৈষ্ণৱ পন্থৰ যিসকল উপদেশী হয়, তেওঁলোকে এডাল মালা ৰাখে ডিঙিত, এটা তুলসীৰ মণিৰ এডাল মালা, আৰু কপালত তিলক, আৰু ধুতি কুৰ্তা এনেকৈ মেৰিয়াই লয় কাপোৰেৰে। গাত এনেকুৱা বেশভূষা বনাই ৰাখিছিলে যে যেনেকৈ এজন সন্ন্যাসী বৈৰাগী হয়। এতিয়া আপোনালোকে শুনিলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন। আহক এতিয়া শুনো ভগতসকলৰ অনুভৱ, যিসকলে সন্ত ৰামপাল গুৰু মহাৰাজৰ প্ৰমাণিত জ্ঞানৰ পৰা প্ৰভাৱিত হৈ
নাম দীক্ষা লৈ বহুতো লাভ প্ৰাপ্ত কৰিলে। নমস্কাৰ। নমস্কাৰ ছাৰ। কি নাম আপোনাৰ? মোৰ নাম পূৰবী ডেকা। আপুনি ক'ৰ পৰা আহিছে? মই বাক্সা ডিষ্ট্ৰিক্ট গুৰেশ্বৰৰ পৰা আহিছোঁ। আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা কেতিয়া লৈছিল? মই 2022 চনৰ নৱেম্বৰ মাহত লৈছিলোঁ। আৰু সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগতে আপুনি কেনেধৰণৰ সাধনা কৰিছিল? সচৰাচৰ যিটো আমাৰ পূজা পাতল চলি থাকে, আপোনাৰ শিৱ পূজা, দুৰ্গা দেৱীক মই পূজা কৰিছিলোঁ আৰু ব্ৰত ৰাখিছিলোঁ। আৰু শিৱ পূজা আপোনাৰ ধৰক সোমবাৰটোত মই প্ৰতি সোমবাৰে গাখীৰ ঢালিব গৈছিলোঁ। আপুনি জনালে যে আপুনি আপোনাৰ হিন্দু সমাজত প্ৰচলিত পৰম্পৰা হিচাপে ব্ৰত ৰাখিছিলে, লগতে আপুনি শিৱ মন্দিৰত গৈ শিৱ লিংগত গৈ আপুনি গাখীৰ ঢালিছিল। এনেধৰণৰ সাধনা কৰি থকা স্বত্তেও আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ শৰণলৈ কিয় আহিব লগা হ'ল? হয়, মই একচুৱেলি সেই আগত যিখিনি পূজা পাতল কৰি আছিলোঁ তাৰ পৰা একো লাভ পোৱা নাছিলোঁ, আৰু সেইটো কাৰণে মই সন্ত ৰামপাল মহাৰাজী গুৰুজীৰ চৰণত আহিব লগা হ'ল। বৰ্তমান যি আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ শৰণত আহি ভক্তি সাধনা কৰি আছে, ইয়াৰ দ্বাৰা আপুনি কেনেধৰণৰ লাভ পাইছে? হয়, ইয়াৰ দ্বাৰা লাভ বুলি ক'লে বহুতখিনিয়ে লাভ পাইছোঁ। তাৰে ভিতৰত মোৰ ডাঙৰ লাভ দুটা। আপোনাৰ প্ৰথম কথা হ'ল মোৰ দাঁতৰ অপাৰেশ্যন হ'ব লগা আছিল, আৰু য'ত নেকি আপোনাৰ অপাৰেশ্যন নোহোৱাকৈ মোৰ ভাল হৈ গ'ল। আপোনাৰ সেইটো এটা লাভ। আৰু বিশেষকৈ মই মানসিক অশান্তি, মানে মানসিক ৰোগী বুলি ক'লেও ভুল নহয়, মই মানসিক ৰোগত অলপ ভুগি আছিলোঁ। তো মানুহৰ কিছুমান টৰ্চাৰ শুনি শুনি মানে ডিপ্ৰেশ্যনত আহি গৈছিলোঁ। তো সেইটো কাৰণে মানে সেইবোৰৰ পৰা মই বহুতখিনি মুক্তি হৈছোঁ এতিয়া। আপুনি ক'লে আপুনি দাঁতৰ যি অপাৰেশ্যন হ'ব লগা আছিলে, আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে আপোনাৰ সেই বেমাৰৰ পৰা মানে আপুনি পৰিত্ৰাণ পালে। এইটো কেনেকৈ সম্ভৱ? এজন সন্তৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে আপুনি এনেকুৱা ৰোগৰ পৰা মানে আপুনি আৰোগ্য লাভ কৰিছে কোনো চিকিৎসা নকৰাকৈ, এইটো কেনেকৈ সম্ভৱ? আচলতে আপুনি কিবা ঔষধ কিবা হয়তো আপুনি খাইছিল নে এনেই ঠিক হৈ গৈছে? নাই, আমাৰ গুৰুজী সন্ত ৰামপাল মহাৰাজী চৰণত আহিলে কোনো এনেকুৱা ঔষধৰ ব্যৱস্থা নাই। আপোনাৰ আমাৰ যিটো আধ্যাত্মিক জ্ঞানৰ জৰিয়তে আমাক যিটো ভক্তি কৰিবলৈ দিয়ে, সেই ভক্তিৰ জৰিয়তে আমি সৎ ভক্তি যদি কৰোঁ তেতিয়াহ'লে নিশ্চয় আমি লাভ হ'বই। আমাৰ যিকোনো বেমাৰ হওক, যিমান ডাঙৰ বেমাৰ হওক, যিমানেই প্ৰব্লেম নহওক, আৰ্থিক অনাটনৰ পৰা সকলোখিনিৰ পৰা মুক্তি পাব পাৰি। আৰু অন্য কিবা আপুনি লাভ পাইছেনে ইয়াৰ বাহিৰেও? ইয়াৰ বাহিৰেও বহুতখিনি সৰু সুৰা বহুত তেনেকুৱা লাভ পাই আছোঁ। আৰু আপুনি আগতে যিবিলাক সাধনা কৰি আছিলে সেই সাধনাবিলাকৰ দ্বাৰা আপোনাৰ কোনো লাভ হোৱা নাছিলে, আপুনি বৰ্তমান সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে এনেধৰণৰ লাভ পাইছে আপুনি বিভিন্ন ধৰণৰ। পূৰবী মহাশয়া, আমি আৰু এষাৰ কথা জানিব বিচাৰিম, যিহেতু আপোনালোকৰ ভক্তসকলৰ যেতিয়া আমি অনুভৱ চাওঁ, তেওঁলোকে নিজৰ লগতে পাৰিবাৰিকো বহু উপকাৰ পোৱা বুলি এবাৰ নিজৰ মত ব্যক্ত কৰে। আপুনি পাৰিবাৰিক তেনেকুৱা লাভ পাইছেনে সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা? হয়, মই বহুতখিনি লাভ পাইছোঁ। আৰু বিশেষকৈ মোৰ মানুহজনৰ ইমান ডাঙৰ চিৰিয়াছ হৈ গৈছিলে, তেওঁ মানে চিৰিয়াছৰ য'ত নেকি আপোনাৰ বাচাৰ কোনো আশা নাছিল, এটা ছাইড পেৰেলাইজ হৈ গৈছিলে। তো গুৰুজীৰ চৰণত অহাৰ পিছত তেওঁৰ গোটেইখিনি মানে সম্পূৰ্ণৰূপে তেওঁ সুস্থ হৈছিলে। আপোনাৰ নাম নোলোৱাৰ আগতে, আমাৰ সন্ত ৰামপাল মহাৰাজী গুৰুজীৰ চৰণত নহাৰ আগত মানুহজনে তেওঁ আগতেই গুৰুজীৰ জ্ঞানটো পাইছিলে। তেওঁ প্ৰতিবাৰে ভাবে যে মই এইবাৰ নাম ল'ম, কিন্তু তেওঁ নাম ল'ব পৰা নাছিল। তো তেনেকুৱাত হয়তো পিতাই তেওঁৰ চৰণত অনাৰ কাৰণে কিজানি দয়া কৰিছিলে, সেইটো কাৰণে তেওঁ মানে এনেকুৱা হৈছিল, তেওঁ দুপৰীয়া টাইমত ঘৰত শুই আছিলে, শুই থকাত হঠাৎ তেওঁ এনেকৈ উঠি দিওঁতে এটা ছাইড গোটেইখিনি পেৰেলাইজ হৈ গৈছিল তেওঁৰ। তো সেইদিনাখন বহুতখিনি হাহাকাৰ লাগিছিলে। আৰু তেতিয়ালৈকে মোৰ কিন্তু সন্ত ৰামপাল মহাৰাজী গুৰুজীৰ কোনো জ্ঞানটো পোৱা নাছিলোঁ, কিন্তু মোৰ মানুহজনে গোটেইখিনি জ্ঞান পোৱাৰ পিছতো তেওঁ যেতিয়া নাম লোৱা নাছিল। তো তাৰপিছত তেনেকৈ যেতিয়া হাহাকাৰ লাগিলে, যে মোক ফোন কৰিলে যে মোৰ এনেকুৱা তেনেকুৱা হৈছে, মেডিকেল নিব লাগে। তো ইমাৰ্জেঞ্চি আপোনাৰ GNRCত ভৰ্তি কৰোৱা হ'ল। কৰাৰ পিছত তেওঁ গোটেইখিনি ট্ৰিটমেণ্ট আপোনাৰ ইমানখিনি ট্ৰিটমেণ্ট কৰাৰ পিছতো তেওঁৰ একো বেমাৰেই নোলাল। কিন্তু মোৰ মানুহজনে তেতিয়াই নাম লৈছিলে, আমাৰ পৰমপিতা পৰমেশ্বৰৰ নাম লৈছিলে। যে পৰমপিতা পৰমেশ্বৰ কাৰ কথা কৈছে? হয়, আমাৰ যিজন ভগৱান কবিৰ চাহেব, তেখেতৰ কথা কৈছোঁ। তেওঁৰ নাম লৈ কৈছিল যে পিতা, মই এইবাৰ আপোনাৰ চৰণত আহিমেই, যেনেকৈ নহওক এইবাৰ মোক যেনেকৈ নহওক আপুনি ভাল কৰি দিয়ক। তেওঁ মানে আহি থাকোঁতে নাম লৈ আহিছিল গুৰুজীৰ। তো তেনেকৈ যেতিয়া হস্পিটেল পোৱাৰ পিছত তেওঁক বহুতখিনি ECG কিবা কিবি বহুত ধৰণৰ মানে চেকআপ কৰাৰ পিছতো কোনো একো বেমাৰেই নোলাল। আনকি আপোনাৰ গেষ্ট্ৰিকৰ প্ৰব্লেমো এটা নোলাল বুলি ক'লে। তো আমি আচৰিত হৈছোঁ যে এইটো কেনেকুৱা হ'ব পাৰে, যে ইমান মানুহজনে এটা ছাইড সম্পূৰ্ণৰূপে মৰি গৈছে, য'ত নেকি আপোনাৰ একো কৰিব পৰা নাই,
নাই সেইটো কেনেকৈ সম্ভৱ হ'ব পাৰে তো তেতিয়া মোক মানুহজনে কৈছিলে যে মই বাৰে বাৰে ভুল কৰি আছোঁ মোৰ পিতাৰ জ্ঞানখিনি যে আমাৰ সন্ত ৰামপাল মহাৰাজৰ জ্ঞানখিনি হোৱাৰ পিছতো মই তেওঁৰ চৰণত আহিব পৰা নাই তো সেইটো কাৰণে মানে মোৰ আজি ইমানখিনি প্ৰব্লেম হৈ গৈছে তথাপিও মই এতিয়ালৈকে নাম ল'ব পৰা নাই তেনেকৈ কৈছিলে তেতিয়া মই কৈছিলোঁ আপুনি যদি সেইটো ভাবি থৈছে তেতিয়াহ'লে আপুনি সন্ত ৰামপাল মহাৰাজী গুৰুজীৰ চৰণত আহক সোনকালে নিশ্চয় আপোনাৰ ভাল হ'ব আৰু তেওঁৰ দয়াতে হয়তো আজি আপোনাৰ কিবা নহয় কিবা এটাতো বেমাৰ ওলাব লাগিছিলে মানুহৰ শৰীৰতো কিবা নহয় কিবা এটা প্ৰব্লেম থাকে কিন্তু আজি আপোনাৰ ইমানখিনি টকা খৰচা কৰাৰ পিছতো ইমানখিনি চেকআপ কৰাৰ পিছতো আপোনাৰ একো বেমাৰেই নোলাল তো লাষ্টত তেওঁক মানে আমি এনেকুৱা হৈ গ'ল তেওঁক মেণ্টেল প্ৰব্লেম বুলিও ক'লে মেণ্টেল ডক্টৰকো দেখুৱাব লগা হ'ল কিন্তু তাতো মানে সেই একেখিনি ৰিজাল্ট যে একো নাই আপোনাৰ কি কাৰণে হৈছে কিন্তু তেওঁ ইফালে মানে আপোনাৰ এই চাইডটো লৰাব নোৱাৰে একো গমেই নাপায় তো তেনেকৈ তাৰপিছত একো যেতিয়া একো বেমাৰেই নোলাল তাৰপিছত তেওঁ আকৌ পিতাৰ চৰণত আহিলে অহাৰ পিছত তেওঁতো সম্পূৰ্ণৰূপে সুস্থ হ'ল যিটো নেকি আমাৰ সন্ত ৰামপাল মহাৰাজজীয়ে আপোনাৰ নাম নোলোৱাৰ আগতে তেওঁৰ স্মৰণ কৰোঁতেই ভাল কৰিব পাৰে আৰু তেওঁৰ চৰণত থাকি যদি আমি সৎ ভক্তি কৰোঁ তেতিয়াহ'লে তেওঁ আমাক বহুতখিনি লাভ দিব সেইটো আমি একেবাৰে চিয়'ৰ হয় যিহেতু আমি প্ৰমাণ পাইছোঁ সেইটোৱে হয় আপুনি ক'লে যে আপোনাৰ হাজবেণ্ডৰ যি বেমাৰ হৈ গৈছিল তাৰ পৰা পৰিত্ৰাণ পালে কোনো টকা খৰচ নকৰাকৈ সেই ডক্টৰে যিবিলাক ঠিক কৰিব পৰা নাছিলে আপুনি তেখেতৰ সন্ত ৰামপাল গুৰু মহাৰাজৰ শৰণ গ্ৰহণ কৰি ঠিক হৈ গ'ল আপোনাৰ হাজবেণ্ডৰ ঠিক হ'ল আৰু আপুনি বিভিন্ন মানে সমস্যাৰ পৰা আপুনি পৰিত্ৰাণ পাইছে এইটো ভাবিব লগা কথা আচৰিত কথা এজন সন্তৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে ইমানবোৰ আপুনি লাভ পাইছে যিসকল দৰ্শকে এতিয়া বৰ্তমান আপোনাক এই টিভি স্ক্ৰীণত চাই আছে প্ৰত্যক্ষ কৰি আছে এনেকুৱা বহু লোক আছে যিয়ে নেকি টকাৰ বাবে চিকিৎসা কৰিব পৰা নাই কোনোবা হয়তো আৰ্থিক দুৰ্বল ঘৰৰ আৰ্থিক সমস্যা খুবেই বেয়া তেওঁলোকৰ বাবে আপুনি কি বাৰ্তা দিব যাতে তেওঁলোকৰ আপোনাৰ দৰে উপকৃত হ'ব পাৰে হয় যিটো মই সন্ত ৰামপাল মহাৰাজী গুৰুজীৰ চৰণত আহি মোৰ যিখিনি প্ৰব্লেম আছিলে যেনেকৈ মই দাঁতৰ অপাৰেশ্যন নোহোৱাকৈ মই বিনা পইচাত মোৰ ভাল হৈ গৈছে মোৰ মানুহজনৰ গোটেইখিনি পেৰেলাইজ হোৱা মানুহজন সুস্থ হৈ গৈছে বিনা পইচাত তো এইটোৱে ক'ব বিচাৰোঁ সন্ত ৰামপাল মহাৰাজী চৰণত আহিলে সৎ ভক্তি কৰি আমি সঁচাকৈ বহুত লাভৱান হ'ব পাৰিম আমাৰ শাৰীৰিক হওক মানসিক হওক আৰ্থিক অৱস্থাৰ পৰা সকলোখিনি আমি পৰিত্ৰাণ পাব পাৰিম আৰু এগৰাকী শিক্ষিত মহিলা হিচাপে আপোনাৰ পৰা আৰু এটা কথা জানিব বিচাৰিম যেহেতু আপোনালোকৰ সন্ত ৰামপাল গুৰু মহাৰাজৰ আমি ভক্তসকলে যেতিয়া অনুভৱ শুনো তেতিয়া টিভি স্ক্ৰীণতে হওক বা বিভিন্ন ছ'চিয়েল মিডিয়া প্লেটফৰ্ম আমি দেখোঁ যে সন্ত ৰামপাল গুৰু মহাৰাজে যৌতুকমুক্ত বিবাহৰ ক্ষেত্ৰত যথেষ্ট ভূমিকা আগবঢ়াইছে সঁচাকৈ আপোনালোকৰ সন্ত ৰামপাল গুৰু মহাৰাজে যৌতুকমুক্ত বিবাহৰ বাবে যি ব্যৱস্থা কৰে কেনেধৰণে কৰে সেই সন্দৰ্ভত অলপ জনাওকচোন কিবা টকা পইচাৰ লেনদেন নহয় বুলি কৈছে কিমান দূৰ সত্য কথাষাৰ হয় এইটো একেবাৰে সঁচা কথা আমাৰ সন্ত ৰামপাল মহাৰাজী গুৰুজীৰ চৰণত আহিলে কোনো যৌতুকৰ লেনদেন নহয় আমাৰ 17 মিনিটত ৰমিনী হৈ যায় আমি বা দিয়া থোৱা কৰিব নোৱাৰোঁ বা আমি ল'ৰাই আমাক একো দিব নোৱাৰে ছোৱালী ঘৰৰ পৰা আমি একো দিব নোৱাৰে সেইখিনি একেবাৰে সঁচা কথা পূৰবী মহাশয় এগৰাকী শিক্ষিত মহিলা হিচাপে শেষত আপোনাৰ পৰা আৰু এটা কথা জানিব বিচাৰিম বহুতে কয় যে ভক্তি বৃদ্ধ বয়সতে কৰিব লাগে ভক্তি বাল্যকালৰ পৰা কৰিব নালাগে ভক্তি কৰাৰ কোনো সময়সীমা আছে নেকি তো একেবাৰে মিছা ভক্তি কৰাৰ কোনো সময়সীমা নাই আমি ভক্তি কৰিব পাৰোঁ যেতিয়াৰ পৰা আমি জ্ঞান পাওঁ জানা বুজা হওঁ তেতিয়াৰ পৰা আমি ভক্তি কৰিব পাৰোঁ কাৰণ আমি মনুষ্য জীৱনটো বাৰে বাৰে নাপাওঁ মনুষ্য জীৱনটো এবাৰেই পাওঁ তো সেইটো কাৰণে আমি সৎ ভক্তি কৰি আমাৰ যিবিলাক পাপ থাকে ন পাপ খণ্ডন কৰি পুণ্য অৰ্জন কৰাটো বহুতেই জৰুৰী হয় আৰু যদিহে কোনো লোকে সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা সহজভাৱে নাম দীক্ষা ল'ব বিচাৰে ভক্তি সাধনা কৰিব বিচাৰে কেনেকৈ ল'ব পাৰিব হয় এইটো একেবাৰে আজিৰ দিনত একেবাৰে সহজ হয় যিকোনো আপোনাৰ ছ'চিয়েল মিডিয়া প্লেটফৰ্ম ইউটিউব চেনেলত আমাৰ সন্ত ৰামপাল মহাৰাজীৰ সৎসং আহে মংগল প্ৰবচন আহে তাত আপোনাৰ নম্বৰ দিয়া থাকে তাত আপুনি জ্ঞানখিনি জানি বুজি লৈ কণ্টেক্ট কৰিব পাৰে নাম্বাৰত সেই নাম্বাৰত কণ্টেক্ট কৰি ওচৰৰ নামদান কেন্দ্ৰত গৈ বিনামূল্যে নাম দীক্ষা গ্ৰহণ কৰিব পাৰিব ধন্যবাদ থাকিল নমস্কাৰ আপুনি শুনি আছিলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন অধিক জানিবৰ বাবে ভিজিট কৰক www.jagatgururampalji.org সন্ত ৰামপাল গুৰু মহাৰাজৰ শুভ আশীৰ্বাদত সমগ্ৰ বিশ্বতে 500তকৈ অধিক নাম দীক্ষা কেন্দ্ৰ আছে য'ত সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা বিনামূলীয়াকৈ নাম দীক্ষা দি থকা হৈছে
আপোনাৰ ওচৰৰ নাম দীক্ষা কেন্দ্ৰৰ ঠিকনা জানিবলৈ সম্পৰ্ক কৰক 7082208528